কংগ্রেসৰ চৰকাৰৰ দিনত মই কওঁ আজিৰ দিনত আপোনালোকৰ মুছলিম সমাজৰ পৰা ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, IPS IAS হৈছে, ৰাস্তা নাই। ৰাস্তা আছে যদি আমাৰ স্কুলত ক্লাছ নহয়। মণ্ডল মাইনৰিটি মৰ্চা নতুনকৈ গঠিত হোৱা যি কাৰ্যকাৰিণী সদস্য তেওঁলোকক লৈ আমি এটা এক্সিকিউটিভ মিটিং মাতিছোঁ আৰু এইখন মিটিঙত আমি আমাৰ মাজত কোকৰাঝাৰ জিলা সভাপতি লগতে মণ্ডল সভাপতি লগতে আমাৰ কচুৱা মণ্ডলৰ মাইনৰিটি মৰ্চা নতুনকৈ দায়িত্ব পোৱা সকলো কাৰ্যকৰ্তা ইয়াত উপস্থিত হৈছে আৰু আমি আগন্তুক দিনত কচুৱা মণ্ডল মাইনৰিটি মৰ্চাক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ আৰু আমি 2026 যি ইলেকশ্যন আছে আমাৰ অনাগত দিনত তাতে আমি আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক আৰু বিপুল ভোটেৰে জয়যুক্ত কৰি আমি অসমৰ মুখ্যমন্ত্ৰী হিচাপে যাতে আমি তেওঁক জিকাই ল'ব যাব পাৰোঁ ইয়াৰ উদ্দেশ্যে আমাৰ আজি এই বৈঠকখন অনুষ্ঠিত হৈছে আৰু লগতে আমি কোকৰাঝাৰ জিলা তথা আমাৰ যি কচুৱা মণ্ডল আছে ইয়াক আৰু কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, কাৰ্যকৰ্তাৰ মানসিক বিকাশ আৰু কাৰ্যকৰ্তাক শক্তিশালী কেনেকৈ কৰিব পাৰোঁ এইবিলাক উদ্দেশ্যৰে আজি আমাৰ সভাখন অনুষ্ঠিত হৈছে। চাওক, বিৰোধী ভালকৈ জানে যে তেওঁলোকে অসম তথা ভাৰতৰ ৰাজনীতিৰ পৰা বিলুপ্ত হৈ গৈছে। কংগ্ৰেছ দল আজিৰ দিনত খালি কংগ্ৰেছৰ হাতখনে আছে, তাৰ বাহিৰে আৰু কংগ্ৰেছ দলৰ মূৰত একো নাই। তেওঁলোকে যিমানে মাইনৰিটি মানুহক তেওঁলোকে মিথ্যা কথা মিথ্যা প্ৰতিশ্ৰুতি দি আজি আপোনালোকে চাওক 2012 পৰিৱেশ আৰু 2014 পিছৰ 2014 আগৰ পৰিৱেশ আৰু 2014 পিছৰ পৰিৱেশ। আজি মোদীজীৰ নেতৃত্বত কেইটা গোষ্ঠীগত সংঘৰ্ষ হৈছে, কেইটা গোষ্ঠীগত তেনেকুৱা সাম্প্ৰদায়িক ঘটনা ঘটিছে। আপুনি বিজেপি চৰকাৰৰ নেতৃত্বত অসম তথা ভাৰতত আজি মুছলমান মানুহে বিজেপিয়ে হিন্দুত যেনেকুৱা চকুত দেখিছে মুছলমানকো কিন্তু ঠিক সেই চকুতে দেখিছে। আজি অৰুণোদয়ৰ টকা যদি মাইনৰিটি মানুহে 1250 টকা পাইছে তো হিন্দু মানুহেও সেইটোৱে পাইছে। গেছৰ চোলা যদি হিন্দু মানুহে পাইছে তো মাইনৰিটি মানুহেও পাইছে। আজি PMY ঘৰ যিটো যদি হিন্দু মানুহে পাইছে মাইনৰিটি মানুহেও পাইছে। কিন্তু আমি কিন্তু কাৰো লগত মতভেদ কৰি কিন্তু কাম কৰা নাই। মাননীয় মোদীজী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি অসমত মাইনৰিটি মানুহে জাগিছে তথা ভাৰতত মাইনৰিটি মানুহে জাগিছে। কংগ্ৰেছৰ প্ৰতি মাইনৰিটি মৰ্চা মাইনৰিটি মানুহ এওঁলোকৰ এতিয়া আৰু কোনো মনত হেৰি নাই। তেওঁলোকে ওলাই আহিছে আৰু যোৱা BTC ইলেকশ্যনত আমি ভালকৈ গম পাওঁ যে আমি মাইনৰিটি মানুহৰ কেনেকৈ সঁহাৰি পাইছোঁ। আমি এটা মণ্ডলত প্ৰায় 4000, 3000, 5000কৈ ভোট পাইছোঁ মাইনৰিটি মানুহক। ইয়াতে আপোনালোকে বুজি লওক যে মাইনৰিটি মানুহক যিমানে কংগ্ৰেছে আৰু মিথ্যা প্ৰতিশ্ৰুতি তেওঁলোকক মূৰত সোমাই নিদিয়ক কিয় তেওঁলোকে আৰু কংগ্ৰেছৰ লগত নাই। এতিয়া সঁহাৰি পাম, মইতো ক'লোৱে যোৱা BTC ইলেকশ্যনতে আমি মাইনৰিটি মানুহৰ ইমান ভাল সঁহাৰি পাইছোঁ তো আগন্তুক দিনতো আমি পামেই আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যি কাম কাজৰ খতিয়ান ইয়াৰ উদ্দেশ্যে মাইনৰিটি মানুহ হাজাৰ হাজাৰ আজিৰ দিনত আমাৰ বিজেপি দলত যোগদান কৰি আছে আৰু আমাৰ দলৰ লগত একে হাতত হাত মিলাই কিনি কাম কৰি আছে। আজি মই নতুনকৈ দায়িত্ব পোৱাৰ পিছত আমাৰ যিখিনি 12টা মণ্ডল আছে মণ্ডলটো গঠন কৰিলোঁ আৰু আমি চিনাকি পৰ্ব এতিয়া চব মণ্ডলবিলাকত ৰাখি আছোঁ। সেইমতে আজি ফকীৰাগ্ৰাম আৰু কচুগাঁও মণ্ডলত চিনাকি পৰ্ব ৰাখিছিলোঁ। তো সাংগঠনিক যিবিলাক কাম কাজ আমি ইতিমধ্যে আৰম্ভ কৰি দিছোঁ। যিহেতু আমাৰ BTC ইলেকশ্যনৰ পিছত আমাৰ MLA ইলেকশ্যন আহি আছে, আমি মিত্ৰজোঁটত হৈ পেলাই যদি BPF আৰু BJPৰ লগত যি এলায়েন্স হৈছে এই এলায়েন্স হিচাপত আমাৰ যিকেইটা ছিট আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপত আমাৰ 5টা LAC আছে। এই 5টা LAC আমি কেনেকৈ ওলাই লৈ যাব পাৰোঁ আৰু লগতে আমাৰ সংখ্যালঘু ৰাইজৰ মাজত সোমাই পেলাই বিভিন্ন কথা বতৰা আলোচনা এইবিলাক লৈ পেলাই সাংগঠনিক কাম কাজৰ দিশত আমি অতি আগবাঢ়ি আছোঁ। আজি চাব আমাৰ এইটো BTCৰ কাৰণে ভাল যে আমাৰ আগৰ পৰাই আমাৰ সংখ্যালঘু ৰাইজে এক্টিভ হৈছে। যি কংগ্ৰেছ যি আমাক ৰাম ঠগন দিছে ইমান দিনে সেইবুলি মই দুটামান কথা আপোনাৰ জৰিয়তে ক'ব বিচাৰোঁ যে মাইনৰিটি মানুহক যি এই 15 বছৰ একভাৱে চৰকাৰ চলাইছে, চেণ্ট্ৰেলৰ 70 বছৰ কংগ্ৰেছ চৰকাৰ চলাইছে। আমাৰ মাইনৰিটি মানুহখিনি বুজিব লাগে। মই যোৱা MCLA ইলেকশ্যনৰ টাইমতে মই কৈছিলোঁ যে আপোনালোকে চাব কংগ্ৰেছ আৰু UDF এই দুটা ইলেকশ্যনৰ পিছত এটাও দেখা নাপাব আপোনালোকে। সেইমতে আজি চাব আপুনি নিজে অনুভৱ কৰিব পাৰিব UDF আৰু কংগ্ৰেছ এই দুটা দল কোনো জেগাত আছে নেকি। আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্মানীয় দেৱৰ নেতৃত্বত যি অসমত সংখ্যালঘু মানুহে যিভাৱে ডেভেলপ হ'ব লাগে এইবিলাকে ডেভেলপ হৈ আছে। কিন্তু এটা কথা সঁচা যে কংগ্ৰেছ দলে আমাক সদায়
লাঞ্ছনা আৰু বঞ্চনা কৰি আহিছে। এই কাৰণত এইটো দুটামান উদাহৰণ আপোনাক দিওঁ যে যোৱা সিহঁতে যদি মাটিৰ পাট্টাটো যদি মুছলমানসকলক দি গ'লেহেঁতেন ইমান দিনে, তো এই মাটিৰ সমস্যাটো নাথাকিলেহেঁতেন। আৰু আপোনালোকে চাব যিমান বেয়া কাম কংগ্ৰেছে কৰি গৈছে, এইটোৰ উদাহৰণ ডিটেনশ্যন কেম্প, NRC, ডি ভোটাৰ, এইবিলাক কোনে আনিছে? এইবিলাক চব কংগ্ৰেছৰ নেতৃত্বত হৈছে। আৰু সেইকাৰণে আমাৰ সংখ্যালঘু ৰাইজ এতিয়া আমাৰ বিজেপিমুখী হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ আইডিঅ'লজি আমাৰ সংখ্যালঘু ৰাইজে মানে লৈ আছে। এতিয়া আপোনালোকে জেগাই জেগাই চাব, আমি ঘূৰি আছোঁ, আমি বহি থকা নাই। আমি ইলেকশ্যন BTC ইলেকশ্যনৰ পিছৰ পৰাই আমি সাংগঠনিক কামৰ তত্বাৱধান চব মণ্ডলে মণ্ডলে যাই পেলাই লৈ আছোঁ। আৰু এইবাৰ আপোনালোকে চাব 2026ত যি আমাৰ MLA ইলেকশ্যন আছে, আমি মিত্ৰজোঁট হৈ পেলাই এইকেইটা চিট আমি ওলাই লৈ যাব পাৰিম। মই কোকৰাঝাৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আছান আলী।